কমলপুৰ বিধানসভা সমষ্টিত বিশ্ব বেংকৰ পুঁজিৰে অসম গ্ৰাম্য দলং কাৰ্যসূচীৰ অধীনত কামৰূপ জিলাৰ দগাঁও বৰলেছাকুনা পথৰ দলঙৰ আধাৰশিলা স্থাপন কৰা হয়। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই আধাৰশিলা স্থাপন কৰি কয় যে কমলপুৰ সমষ্টিত উন্নতিৰ জয়গান বৈছে। 2026 বিধানসভাৰ আগত নতুন কমলপুৰ গঢ়াৰ পৰিকল্পনাৰে উন্নয়নমূলক কাম কাজসমূহ হাতত লোৱা হৈছে বুলি ব্যক্ত কৰে। উল্লেখ্য যে উক্ত দিনটোত ARRBP আঁচনিৰ অধীনত প্ৰায় 25 কোটি টকাৰে 5খনকৈ দলঙৰ শিলান্যাস কৰা হয়। কমলপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলত দলঙৰ আধাৰশিলা স্থাপনৰ পিছতেই কমলপুৰবাসী ৰাইজৰ লগতে দগাঁও অঞ্চলবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব বুলি কয়। ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট ইছা 24/7। মোটামুটি হাইট ঠাইত হ'ব এখন মানে কাম কৰিছে তাজমহলৰ দৰে কাম হ'ব ধুনীয়া ফাইনেন্সৰ দ্বাৰা ARRBP আঁচনিৰ অধীনত প্ৰায় 25 কোটি টকাৰ ব্ৰিজ 5খন ব্ৰিজ আজি আমি শিলান্যাস কৰিলোঁ। কমলপুৰ সমষ্টিত ইতিমধ্যে অসম চৰকাৰে গৃহীত কৰিছে। যোৱাকালি কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ শিলান্যাস কৰিছিল। আজি আমি পঞ্চায়ত পৰ্যায়ত ইয়াৰ শিলান্যাস কাৰ্যসূচী ৰাখিছোঁ আৰু এই ব্ৰিজবিলাকত আমি প্ৰকৃত যিসকলে ইয়াৰ ব্যৱহাৰ লাগে টেকনিকেলি ডিপাৰ্টমেণ্টে যি ধৰণে ৰিকমেণ্ডেশ্যন দিছে আমি সেই ধৰণে অনুমোদন পাইছোঁ আৰু সেই ধৰণে আজি শিলান্যাস হৈ গ'ল। কণ্ট্ৰেক্টৰে কাম আৰম্ভ কৰিব আৰু নতুন বছৰত ইয়াৰ সম্পূৰ্ণ কৰিব। আমি আশা কৰিছোঁ যে এই কামবিলাকে অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত যথেষ্ট সহায় কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কমলপুৰত এতিয়া উন্নয়নৰ জোৰ এটা আশা কৰিছোঁ যে কমলপুৰ খুব ভালকৈ এটা ধুনীয়া পৰিৱেশ এটা আছে, ৰাস্তা ঘাট বাঢ়িছে। অহাকালি প্ৰায় আমাৰ 25 কোটি টকাৰ ৰাস্তাৰ আমি শিলান্যাস কৰিম। দিনজোৰা কাৰ্যসূচী আপোনালোকৰ উপস্থিতি বিচাৰিছোঁ। এটা সামগ্ৰিক 2026 লোকসভা বিধানসভা নিৰ্বাচনৰ আগত নতুন কমলপুৰ ৰূপত গঢ়াৰ যি সংকল্প আছিল তাৰে কিছু পদক্ষেপ আমি হাতত লৈছোঁ। ৰাইজৰ সহায় বিচাৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছোঁ। তেখেতৰ অবিহনে এইটো কেতিয়াও সম্ভৱ নহ'লে আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিছোঁ।